আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ইয়াত APDCL কৰ্তৃপক্ষ আদানী গ্ৰুপৰ বিষয়াসকল আৰু লগতে কোকৰাঝাৰ জিলা ডিষ্ট্ৰিক্ট কমিশ্যনাৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ আৰু পৰ্বতজৰা চাৰ্কল অফিচাৰ পৰ্বতজৰাৰ SDO চিভিল আৰু পৰ্বতজৰাৰ স্থানীয় নেতৃবৃন্দ বাঁশবাৰী অঞ্চলৰ নিখিল বড়ো ছাত্ৰ সন্থাই এটা গুৰুত্বপূৰ্ণ আলোচনাত আমি মিলিত হওঁ। আলোচনাৰ মূল বিষয়টো আছিল যে পৰ্বতজৰা বাঁশবাৰী সেই অঞ্চলত থাৰ্মেল পাৱাৰ প্লাণ্ট স্থাপনক লৈ আৰু এই থাৰ্মেল পাৱাৰ প্লাণ্ট স্থাপন কৰিবলৈ যাওঁতে যোৱা এসপ্তাহ ধৰি যিবিলাক তাত পৰিৱেশ পৰিস্থিতি যিবিলাক চিটুৱেশ্যন এটা হিংসাৰ পৰ্যায়লৈকে মানে যোৱা এটা পৰিৱেশ সেই ঘটনা আৰু পৰিস্থিতিক লৈ পেলাই আমি উদ্বেগ প্ৰকাশ কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা পৰ্বতজৰাবাসী ৰাইজ বাঁশবাৰীবাসী ৰাইজ বিটিআৰবাসী ৰাইজৰ স্বাৰ্থত আমি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক চিঠি প্ৰেৰণ কৰিছিলোঁ আৰু সেইমতে আজি এটা গুৰুত্বপূৰ্ণ 10 বজাৰ পৰা প্ৰায় 1.5 ঘণ্টীয়া এই আলোচনাত মিলিত হ'ল। সকলো পক্ষৰ পৰা আমাৰ যিখিনি কনচাৰ্ণ আছিল সেই কনচাৰ্ণ যিখিনি মেইন বিষয় আছিল সেই বিষয়খিনি আমি শুনিলোঁ আৰু আমাৰ যিখিনি প্ৰশ্ন আমাৰ যিখিনি মানে তাত কথা আছিল আমি ৰাখিলোঁ আৰু আজি আমি সংবাদমেলত এই কথাই প্ৰকাশ কৰিব বিচাৰিছোঁ যে পৰ্বতজৰা বাঁশবাৰীবাসী ৰাইজৰ যি তেওঁলোকৰ গ্ৰিভেন্স আছে তেওঁলোকৰ যিখিনি কনচাৰ্ণ আছে তেওঁলোকৰ যিখিনি আশংকা আছে তেওঁলোকৰ যি কথা সেই কথাটো আমি ৰাইজৰ হৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া APDCL আদানী গ্ৰুপ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কোকৰাঝাৰ আৰু গোটেই এডমিনিষ্ট্ৰেশ্যন প্ৰশাসন আৰু অসম চৰকাৰ বিটিআৰ চৰকাৰক আমি স্থাপন কৰিছোঁ। ৰাইজৰ স্বাৰ্থত ৰাইজৰ চেণ্টিমেণ্ট ৰাইজৰ গ্ৰিভেন্সেছ ৰাইজৰ আৱেগ অনুভূতিক লৈ পেলাই আমি ৰাইজৰ হৈ পেলাই আমি কথাটো ৰাখিছোঁ আৰু এই ক্ষেত্ৰত বিটিআৰ চৰকাৰে বা বিটিআৰ কৰ্তৃপক্ষই যি ভূমিক চিনাক্ত কৰি পেলাই ইয়াত পাৱাৰ থাৰ্মেল প্লাণ্ট স্থাপনৰ কাৰণে যি এটা জৰীপ কৰিছিল ছেটেলাইট জৰীপ সেই জৰীপৰ যোগেদি প্ৰথম পৰ্যায়ত যি মেপ আছিল সেই মেপ আমি চালোঁ দ্বিতীয় তৃতীয় আৰু এতিয়া চতুৰ্থ এতিয়া এটা মেপ মডিফাই কৰি পেলাই বনোৱা হৈছে। প্ৰথম পৰ্যায়ত হয় ৰাইজে আশংকা কৰা নিচিনাকৈ তাত কিছুমান গাঁও কিছুমান ঘৰ কিছুমান বাৰী মাটি খেতি মাটি প্ৰথম পৰ্যায়ত ফাৰ্ষ্ট যেতিয়া 1-2 মাহ আগত এইটো ছাৰ্ভে কৰা হৈছিল বুলি চৰকাৰে আমাক জনাইছে চাৰ্কল অফিচাৰে আমাক জনাইছে এনেকুৱা এটা আছিল ছেটেলাইট মেপ কিন্তু ৰাইজৰ যি চেণ্টিমেণ্ট ৰাইজৰ যি কথাখিনি সকলো পক্ষত চাই পেলাই নিখিল বড়ো ছাত্ৰ সন্থাৰো আহ্বান আৰু দাবী আছিল সেই দাবীক ৰক্ষা কৰি পেলাই বিটিআৰ চৰকাৰ আৰু চাৰ্কল অফিচাৰ আৰু গোটেই প্ৰক্ৰিয়াটো এতিয়া চতুৰ্থ ফৰ্থ যি মেপ তৈয়াৰ কৰা হৈছে তাত এই অঞ্চলৰ যি পাগলীজৰা দুখী চুখীজৰা বা যি পাৰ্টবিলাকক তাক সন্নিৱিষ্ট কৰা হৈছে কোনো এটা গাঁও কোনো এটা ঘৰ কোনো এটা ইয়াত খেতি পথাৰ বাৰী মাটি তেনেকুৱা সন্নিৱিষ্ট কৰা নাই সকলোকে যেতিয়া এই থাৰ্মেল পাৱাৰ প্লাণ্টটো যিহেতু এতিয়া আৰম্ভণি ইয়াৰ তেওঁলোকৰ পলিচিটো আন মানে ভাৰতৰ বিভিন্ন প্ৰান্তত য'ত স্থাপন কৰিছে তেওঁলোকৰ পলিচি ৰিক্ৰুইটমেণ্টটো কি চলি আছে আমি এইটো আজি প্ৰশ্ন কৰিছোঁ আৰু যিহেতু এইটো নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে যে 6 শিডিউল বিটিআৰত হোৱা আমি ভূমি আমাৰ পৰা বিচাৰিছে আমাৰ পৰা ভূমি ল'ব ভূমি লোৱাৰ ইন ৰিটাৰ্ণ আমি কি পাম ৰাইজৰ সুৰক্ষা ৰাইজৰ ভৱিষ্যত এইটো আমি ৰাখিছোঁ তো পলিচিৰ আধাৰত পলিচিতে ৰাখিব লাগিব যে 3rd গ্ৰেড 4th গ্ৰেড টেকনিকেল নন টেকনিকেল তাত যিখিনি এংগেজমেণ্ট থাকিব নিয়োগ থাকিব সকলো প্ৰক্ৰিয়াতে লোকেল স্বাৰ্থটো প্ৰাধান্য দিব লাগিব আৰু সেইটো যেতিয়া নহ'ব আৰু আদানী আৰু APDCLৰ ওচৰত আমাৰ এইটো দাবী থাকিব আৰু হেতু যেতিয়া মীমাংসা হ'ব তেতিয়াহে আমিও মান্তি হ'ম। নিয়োগটো কোনো কাৰণৰ কম্প্ৰমাইজ নহয়।
কাৰণ আমাক চাকৰি লাগিবই, আমাক নিয়োগ লাগিবই, আমাৰ ল'ৰা ছোৱালী তাত কাম পাব লাগিব, চাকৰি পাব লাগিব। আৰু যেতিয়ালৈকে সেইটো মানে ব্যৱস্থা তেওঁলোকে এনচিয়ৰ নকৰে, তেওঁলোকে আজি কৈছে যে আমাৰ স্বাৰ্থ থাকিব, আমি লোকেল মানুহকে ল'ম। আৰু ইয়াৰ কাৰণে এই পৰ্যায়লৈকে আলোচনা হৈছে যে ITI যিখিনি আছে BTRত, তাত থাৰ্মেল পাৱাৰ প্ৰজেক্টত যিখিনি চাকৰি পাবৰ কাৰণে যিখিনি স্কিল লাগে, সেই স্কিল কোৰ্চখিনি আৰম্ভ কৰা যাওক, তেওঁলোকে আৰম্ভ কৰক। সেই কথালৈকে আমি তেওঁলোকক আলোচনা কৰিছোঁ। CLৰ ক্ষেত্ৰত আমাৰ দাবী অলৰেডি আছে, এবাৰ নহয় দুবাৰ আমি আন্দোলনো কৰিলোঁ আৰু এনেকুৱা আন্দোলন আমি কৰি আহিছোঁ, মানে জাতীয় আন্দোলন, সাংবিধানিক ৰাজনৈতিক অধিকাৰৰ কাৰণে আন্দোলনৰ পিছৰ শান্তি, শান্তিৰ পিছৰ এতিয়া উন্নয়ন বা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, মানে ইণ্ডাষ্ট্ৰি কেনেকৈ বহাব, ক'ত বহাব, মানে কেনেকৈ বহালে ভাল হ'ব, সেইটো BTRবাসী ৰাইজে সিদ্ধান্ত ল'ব, বিবেচনা কৰিব আৰু সেই হিচাপে যাব। আমাৰ ভৱিষ্যত আমি নিৰ্ধাৰণ কৰিম। আৰু ইয়াৰ কাৰণে IOCL আছে, NTPC আছে, তেওঁলোকৰ বিষয়াসকল আহে, তেওঁলোকে 2-3 বছৰৰ কাৰণে আহে, তেওঁলোকে ইয়াৰ মানুহখিনিৰ স্বাৰ্থটো সদায় প্ৰাধান্য দিব লাগে। এনেকুৱা নহয় যে তেওঁলোকে ইয়াত স্থাপন কৰিছে উদ্যোগ, নিজৰ স্বাৰ্থটো সিদ্ধি কৰিছে, ৰাইজৰ স্বাৰ্থটো সিদ্ধি কৰা নাই, আমি কেতিয়াও মানি নলওঁ। এই ক্ষেত্ৰতো আমাৰ দাবী আৱাজ থাকিব আৰু ভৱিষ্যত দিনত IOCL আৰু NTPCয়ে লোকেল পলিচি তেওঁলোকে ইমপ্লিমেণ্ট কৰাত বাধ্য কৰিবৰ কাৰণে আমি যি পন্থা ল'ব লাগে আমি ল'ম আছে। কিন্তু আজিৰ আলোচনাৰ অন্তত আমাৰ যি এটা মানে দাবী আছিল, আমাৰ যি এটা প্ৰশ্ন আছিল, সেইটোৱে আছিল যে কোনো গাঁও, কোনো ঘৰ, কোনো মানে বাৰী মাটি, খেতি মাটি যাতে ৰাইজৰ পৰা লৈ পেলাই উদ্যোগ স্থাপন কৰা নহয়, সেই কথাটো তেওঁলোকে মান্তি হৈছে। BTR চৰকাৰে অলৰেডি তেওঁলোকে সেইটো কথা এনচিয়ৰ কৰিছে, মানি লৈছে আৰু সেই হিচাপে 200-300 মিটাৰ দূৰত্ব বজাই ৰাখি পেলাই মেপ এটা, চতুৰ্থ এটা মেপ তেওঁলোকে তৈয়াৰ কৰা, যি মেপ সেইখন আমাক দেখুৱালে। পলিউশ্যনৰ ক্ষেত্ৰত তেওঁলোকে সকলো দিশ সামৰি পেলাই তেওঁলোকে নজৰ ৰাখিম বুলি তেওঁলোকে আমাক আশ্বাস দিছে। আৰু এই যে ৰিক্ৰুইটমেণ্ট, ভৱিষ্যত নৱপ্ৰজন্মক ইয়াত যাতে তেওঁলোকে চাকৰি বাকৰি নিয়োগ পাব পাৰে, তাৰ কাৰণে তেওঁলোকে কথাবিলাক ৰাখিছে। যথেষ্ট টেকনিকেল, যথেষ্ট ছ'চিয়েল, যথেষ্ট এনভাইৰমেণ্টেল ইছ্যুজ থাকে, শংকা থাকিবই, আমাৰো শংকা আছে। আৰু ইণ্ডাষ্ট্ৰি আমাক লাগে, আমি নালাগে বুলি কোৱা নাই, কিন্তু ইণ্ডাষ্ট্ৰি বনাবলৈ যাওঁতে যাতে ৰাইজৰ ক্ষয় ক্ষতি নহয়, খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতিৰ লোকসকলৰ ক্ষয় ক্ষতি নহয়, তেওঁলোকৰ আৱেগ আৰু অনুভূতিত যাতে মানে হস্তক্ষেপ কৰা নহয়, দখল কৰা নহয়। আৰু এমিকেবল এটা আলোচনাৰ মাজেদি, এটা বুজাবুজি আলোচনাৰ মাজেদি আৰু বুজাবুজিত আহি সকলো কথা নিয়াৰিকৈ আমি বুজাই আৰু বুজি লৈ পেলাইহে যাতে ফাইনেল সিদ্ধান্তত যায়, তাৰ কাৰণে আমি চৰকাৰক আবেদন কৰিছোঁ যে কোনো কাৰণত জবৰদস্তি যাতে ইয়াত এনেকুৱা ব্যৱস্থা বা এনেকুৱা প্ৰক্ৰিয়াবিলাক যাতে কৰা নহয়। আলোচনা হ'ব লাগে, গাঁৱৰ ৰাইজৰ লগত আলোচনা হ'ব লাগে, গাঁওবুঢ়াসকলৰ লগত আলোচনা হ'ব লাগে। ৰাইজে বিচাৰিছে, কিছুমান ৰাইজে বিচৰা নাই। এতিয়া দুটা ফৈ তাত মানে ওলাই গ'ল যে ৰাইজে উন্নয়ন বিচাৰে, ৰাইজে ইণ্ডাষ্ট্ৰি বিচাৰে, কিন্তু ইণ্ডাষ্ট্ৰিৰ নামত কিছু আমাৰ যিবিলাক মানে শংকা, যিবিলাক আমাৰ মানে অভিযোগ আছে, সেই অভিযোগবিলাক কেনেকৈ নিৰাময় কৰিব পৰা যায় আৰু সেই কথাক লৈ আমি আলোচনা কৰিছিলোঁ। আৰু অহা কাইলৈ বা পৰহিলৈ নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো জাতীয় দল সংগঠন আৰু লগতে স্থানীয় ৰাইজৰ লগত আমি মিলিত হ'ম। আমি ৰাইজৰ হৈ কথা পাতিম, ৰাইজৰ লগত থাকিম, ৰাইজৰ সমস্যা, ৰাইজৰ গ্ৰিভেঞ্চেছ আমি বুজিম আৰু ৰাইজৰ গ্ৰিভেঞ্চেছ সদায় প্ৰাধান্য থাকিব। কাৰণ আমি জাতি স্বাৰ্থত কাম কৰিছোঁ, ৰাইজৰ স্বাৰ্থত কাম কৰিছোঁ। সমাজ আৰু ৰাইজ সদায় আগত, সমাজ আৰু ৰাইজ সদায় আগৰ কাৰণে সংগঠন কৰিছোঁ। আৰু সংগঠনৰ কথাটো হ'ল ৰাইজৰ সুৰক্ষিত ভৱিষ্যত আমি দিব লাগে, কিন্তু আমাক উন্নয়নো লাগিব, আমাক নিয়োগ লাগিব, চাকৰি বাকৰি লাগিব আৰু এনেকুৱা এটা ইণ্ডাষ্ট্ৰি, যিবিলাক ইণ্ডাষ্ট্ৰি নেকি আমাক অধিক তেওঁলোকে নিয়োগ দিব পাৰে, ৰিক্ৰুইটমেণ্ট দিব পাৰে, তেনেকুৱা ইণ্ডাষ্ট্ৰি আমাক লাগেই। কিন্তু ৰাইজে তাত স্থাপন হোৱাটো বিচৰা নাই। ৰাইজে ভয় কৰিছে যে তাত গাঁও সোমাই লোৱা হ'ব নেকি, এভিকশ্যন কৰা হ'ব নেকি, বাৰী মাটি কব্জা কৰি লোৱা হ'ব নেকি। সেই শংকা আশংকাৰ ব্যৱধানত এতিয়া মানে দুই পক্ষ এতিয়া হৈছে আৰু ইয়াত বিভিন্ন পৰিৱেশ পৰিস্থিতি, হিংসা জৰ্জৰ এটা পৰিৱেশ পৰিস্থিতিলৈকেও ঠেলি দিছে। তেনেকুৱা পৰিৱেশ হ'ব নালাগে, তেনেকুৱা পৰিৱেশ কোনেও ক্ৰিয়েট কৰিব নালাগে। এইটো দি আমাৰ সমাজ জাতি কেতিয়াও লাভ নহয়। এনেকুৱা পৰিৱেশ পৰিস্থিতি আমি যথেষ্ট দেখিলোঁ।
মাটি ৰক্ষা কৰিবৰ কাৰণে মাটি বচাবৰ কাৰণে মানে আমাৰ সকলোৰে আৱেগ অনুভূতি থাকিব, আমাৰো আছে। আৰু নিখিল বড়ো ছাত্ৰ সন্থা সদায় আমি ভূমিক লৈয়ে প্ৰাধান্য দিছোঁ। কিন্তু এই যি সমস্যা হৈছে অলপ আমি এমিকেবল এটা ৰাস্তা চলিউশ্যন আমি ওলাব লাগিব। আজিৰ আলোচনাই নিশ্চয় এটা ৰাস্তা দিব আৰু ৰাইজ আৰু ৰাইজৰ অভাৱ অভিযোগ ৰাইজৰ গ্ৰিভেঞ্চেছটো আগত ৰাখি পেলাই পৰ্বতজোৰা বাছবাৰীৰ ৰাইজৰ লগত আমি আলোচনাত মিলিত হ'ম আৰু তেওঁলোকেও আগবাঢ়ি আহক, আমিও আগবাঢ়ি যাম। আমি কোনো চৰকাৰৰ মানুহ নহয়। আমি মাটি সুৰক্ষিত কৰিবৰ কাৰণে আমি যোৱাকালি CC2I এটা মানে মিটিং বহিছোঁ, কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছাম। আমাৰ ট্ৰাইবেল বেলেণ্ড ব্লকৰ মেপ আমি বিচাৰিছোঁ আৰু লগে লগে ট্ৰাইবেল বেলেণ্ড ব্লক যি চেপ্টাৰ 10 1886 আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট, অসম ৰাজহ আৰু যি ভূমি ইয়াৰ যি অধীনস্থ আছে সেইটো সাংবিধানিক এটা ৰক্ষা কৱচ, কনষ্টিটিউচনেল প্ৰভিজন 6 শিডিউল নহ'লে 5th শিডিউল এটা ব্যৱস্থাৰে সেই বেলেণ্ড ব্লক যাতে ইলিগেল এনক্ৰচমেণ্ট নহয়, ইলিগেল ইনফিল্ট্ৰেশ্যন নহয়। 6th শিডিউলত এতিয়াও বহুতো ঠাইত মাটি আছে, ট্ৰাইবেল বেলেণ্ড ব্লকত মাটি আছে আৰু যিখিনি জেনেৰেল এৰিয়া আমি দেখা পাইছোঁ যে এই অঞ্চলবিলাকত এতিয়া জনবসতি মানে বহুত বাঢ়ি গৈছে। তো চৰকাৰে এডভান্টেজ আছাম 2.0 কৰিছে, চৰকাৰে উন্নয়ন আনিব বিচাৰিছে, আমি ক'ব লগা একো নাই। আৰু চৰকাৰে আমাৰ অঞ্চলত উদ্যোগ স্থাপন কৰিব বিচাৰিছে, সেই কথাও আমি মানে যুক্তিসংগত হিচাপে আমি আদৰণি জনাইছোঁ। কিন্তু উদ্যোগ স্থাপন কৰিবলৈ যাওঁতে কোনটো জাগাত কৰিব, কোনটো ঠাইত কৰিব আৰু তাত বসবাস কৰি থকা জনজাতি ভূমিপুত্ৰসকলৰ ক্ষয় ক্ষতি হ'ব নেকি বা তাত কি কি ইম্পেক্ট আছে, ইম্পেক্ট এছেছমেণ্ট সকলো কথা চাইহে আমি সিদ্ধান্তটো দিম। আমি এনে কোনোবাই জবৰদস্তি জাপি দিব, কোনোবা জবৰদস্তি উদ্যোগ স্থাপন কৰিব আৰু ইয়াৰ পৰা তেওঁলোকে চৰকাৰী যি ৰেভিনিউ বা তেওঁলোকৰ যিখিনি যি ব্যৱস্থা সেইটো কৰিব, আমি এইটো কেতিয়াও মানি নলওঁ। আৰু ইয়াৰ কাৰণে ট্ৰাইবেল এৰিয়াৰ ভূমি সংৰক্ষিত কৰিব, সুৰক্ষিত কৰিব, জনজাতিৰ ভূমি মানে ভৱিষ্যতে সুৰক্ষিত হৈ থাকিব লাগে, তাৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগে, সেইটো আমাৰ দাবী আছে। আৰু উদ্যোগো আমাক লাগিব, য'ত নেকি কোনো ইম্পেক্ট নাহে, য'ত নেকি কোনো সমস্যা নাহে, তেনেকুৱা এটা এমিকেবল ৰাস্তা ওলাই পেলাই উদ্যোগ আমাক লাগিব। কাৰণ তাত ৰেলৱে কোচ ফেক্টৰীও হ'ব আৰু তাত যদি এইটো থাৰ্মেল পাৱাৰ প্লাণ্ট যদি হয় তো তেতিয়া আমাৰ এই অঞ্চলৰ উন্নয়ন মানে আগবাঢ়িব আৰু ৰাইজৰ বা ল'ৰা ছোৱালীৰ নৱপ্ৰজন্মৰ নিয়োগ বা তেওঁলোকৰ চাকৰি বাকৰি ৰাস্তা খোল খাব। এইটো আমি ভৱিষ্যতটো আমি দেখা পাই পেলাই মানে এই কথাটো আমি আলোচনা কৰিছোঁ। নাই, আজিৰ আলোচনাত আমি সেইটো গম পালোঁ, তেওঁলোকে যোনটো ব্যাখ্যা কৰিলে যে BTR চৰকাৰে APDCLক 3400 ভূমি তেওঁলোকে হস্তান্তৰ মানে দিব আৰু এই হস্তান্তৰ যে দিয়া ভূমি সেই দিয়া ভূমিটো APDCLক দিব। APDCLে আদানী গ্ৰুপ বা অসম চৰকাৰ বা BTR চৰকাৰৰ লগত তেওঁলোকে বুজাবুজি এটা প্ৰক্ৰিয়া তেওঁলোকে কৰিব। তো সেইখিনি কথা মানে আজিৰ আলোচনাত তেওঁলোকে আমাক কৈছে। গোটেই কথা আমি দাঙি ধৰি পেলাই আমাৰ মূল ডিমাণ্ড লাষ্টত আমি ৰাখিছোঁ এই চাকৰি বাকৰি, নিয়োগ, পলিউশ্যনৰ কথা বা আন বিষয়, CSRৰ কথা আৰু স্থানীয় ৰাইজৰ ক্ষতিপূৰণ, তেওঁলোকৰ লাইভলিহুডৰ কথা, সকলো কথা আমি ৰাখি পেলাই আমাৰ বিভিন্ন দফীয়া এটা দাবী থাকিব। সেই দাবীক লৈ পেলাই APDCL, আদানী, BTR, অসম চৰকাৰ আৰু এপছুৰ মাজত BTRবাসী, বাছবাৰী আৰু পৰ্বতজোৰা ৰাইজৰ স্বাৰ্থত এটা ত্ৰিপাক্ষিক চুক্তি এগ্ৰিমেণ্ট এটা হ'ব লাগে বুলি আমি আজি প্ৰস্তাৱ দিছোঁ আৰু তেওঁলোকে সেই প্ৰস্তাৱটো আগবঢ়াম বুলি আমাক কৈছে। তো আমি আশাবাদী যে সেই চুক্তি তেওঁলোকে কৰিব লাগিব আৰু আমি কৈছোঁ যে ৰাইজৰ স্বাৰ্থত এতিয়া আৰম্ভ হ'ব, ইণ্ডাষ্ট্ৰী আৰম্ভ হ'ব, এটা অথৰিটি ক্ৰিয়েট হ'ব। আজি তাৰিখত আমি দেখা পাইছোঁ যে IOCL মানে বঙাইগাঁও মানে NTPC তেওঁলোকে CSRৰ টকা মানে ভাৰতৰ বিভিন্ন দেশ মানে ৰাজ্যত বিভিন্ন প্ৰান্তত খৰচ কৰে, বৰঞ্চ আমাৰ কোকৰাঝাৰ, চিৰাং বা BTR যি এটা এৰিয়া আছে তাত খৰচ কৰিব লাগিছিল। কোটি কোটি টকা তেওঁলোকে বাহিৰত নিছে, বাহিৰত কৰিছে। তো এই কথাও আমি উত্থাপন কৰিছোঁ, যদি আমাৰ
লাভান্বিত যদি নহয়, ইণ্ডাষ্ট্ৰী বহাব, পাৱাৰ জেনেৰেশ্যন কৰিব, চাকৰি বাকৰি আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত প্ৰজন্মই পাব লাগিব। পোৱা ৰাস্তাটো কি? এটা প্ৰাইভেট লিমিটেড হৈ পেলাই তেওঁলোকে যদি এই পলিচিটো যদি ৰাখে আৰু পলিচিটো আমাৰ লগত যদি এগ্ৰিমেণ্ট কৰে আৰু এই CSR প্ৰজেক্টটো তেওঁলোকে লোকেল স্বাৰ্থত শিক্ষা, অৰ্থনীতি, লাইভলিহুডত যদি কৰে, সেই কৰাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু ইয়াৰ কাৰণে এটা এগ্ৰিমেণ্ট বুজাবুজি হ'ব লাগিব বুলি আমি আজি প্ৰস্তাৱ দিছোঁ, দাবী জনাইছোঁ। ৰাখি পেলাই তেওঁলোকে নতুনকৈ এটা মেপ তৈয়াৰ কৰিছে, সেইটো আজি আমি জানিবলৈ পাৰিলোঁ, এইটো আমি আজি দেখিবলৈ পালোঁ। আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ কথাটো হ'ল যে কোনো কাৰণত ইয়াত ইণ্ডাষ্ট্ৰী স্থাপনৰ নামত, ইয়াতে এটা উদ্যোগ স্থাপনৰ নামত যাতে ৰাইজৰ ক্ষয় ক্ষতি, ৰাইজৰ যিখিনি বাৰী মাটি, ঘৰ, তেওঁলোকৰ ৰাস্তা ঘাট, তেওঁলোকৰ অনুষ্ঠান প্ৰতিষ্ঠান, খেতি পথাৰ কোনো কাৰণত যাতে সন্নিৱিষ্ট কৰা নহয়, সেই কথাটো নিখিল বড়ো ছাত্ৰ সন্থাই আগৰ পৰা ষ্টেণ্ড লৈ আহিছে, আজিও আমি ষ্টেণ্ড লৈছোঁ। আৰু ৰাইজৰ ক্ষয় ক্ষতি হোৱা নিখিল বড়ো ছাত্ৰ সন্থাই কেতিয়াও আমি সমৰ্থন নকৰোঁ, সেই কথা আমি চিধাচিধিকৈ এই কথাটো আমি প্ৰকাশ কৰিছোঁ। দ্বিতীয় কথাটো হ'ল যে ৰাইজৰ শংকা, ৰাইজৰ যি এটা ভয় বিভিন্ন মহলত বিভিন্ন প্ৰভোগ কৰা হৈছে, কিছু কথা জেনুইন আছে, কিছু গ্ৰিভেঞ্চেছ জাষ্টিফাইড আছে, কিন্তু এতিয়া পৰিৱেশ পৰিস্থিতি এনেকুৱা হৈছে যে ইয়াতে আমি ক'ব নাপায়, এইটো ক'ব নালাগে, যোনটো দেখা পাইছোঁ, আৰু আমি কোৱাৰ কাৰণে কোনোবা দলে দুখ পাব নালাগে যে ইয়াত কিছুমান ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি এতিয়া প্ৰভোকেশ্যন চলিছে। কিন্তু জেনুইন কনচাৰ্ণটো আছিল যে ইয়াত এয়াৰ পলিউশ্যন হ'ব নেকি, ইয়াত মানে ৱাটাৰ পলিউশ্যন হ'ব নেকি, ইয়াত লেণ্ড পলিউশ্যন হ'ব নেকি, তাৰ এছ ক'ত যাব, তাত ফ্লাইজ ক'ত যাব, তাত বতাহত কাৰ্বন ডাই অক্সাইড যাব নেকি, সেই কথাটো আজি আমি APDCL আৰু আমি আদানী গ্ৰুপৰ যি বিষয়াসকল আছে তেওঁলোকৰ পৰা আমি জানিব বিচাৰিছিলোঁ। আৰু আমাৰ পোনপটীয়া প্ৰশ্ন আছিল, সেই গোটেই প্ৰশ্ন আমি স্পষ্ট আকাৰে আমি আজি সুধিছোঁ, প্ৰশ্ন কৰিছোঁ। আৰু আদানী গ্ৰুপ আৰু APDCL ফালৰ পৰা তেওঁলোকে প্ৰকাশ কৰিছে যে মেক্সিমাম লেভেলৰ যি নতুন পদ্ধতিৰে যি এটা পলিউশ্যনৰ কথা, কাৰ্বন ডাই অক্সাইডৰ কথা, এছ ফ্লাইৰ কথা বা তাত ৱাটাৰ পলিউশ্যনৰ কথা, এই গোটেই কথাটো নতুন টেকন'লজি ব্যৱহাৰ কৰি পেলাই তেওঁলোকে এই মানে উদ্যোগ স্থাপন কৰি বা এই উদ্যোগ তেওঁলোকে স্থাপন বা চলাব, সেই কথাটো তেওঁলোকে প্ৰকাশ কৰিছে। আৰু সেইটো এটা টেকনিকেল কথা, আৰু এই কথাটোলৈ আৰু আমি আলোচনা কৰিব লাগিব, এইটো একচাতে ক'ব নোৱাৰে। তৃতীয় কথাটো হ'ল যে ইয়াত আমাৰ কি বেনিফিট হ'ব, চৰকাৰে ভূমি দিব, ৰাইজে দখল কৰা ভূমি দিব, হয় ৰাইজৰ তাত নথি পত্ৰ নাই, এইটো এটা PRF আছিল, এইটো খাছলেণ্ড আছিল, চৰকাৰে এতিয়া এইটো উদ্যোগ স্থাপনৰ কাৰণে APDCLক দিব। APDCL আৰু আদানী আৰু অসম চৰকাৰ BTR চৰকাৰৰ লগত এটা বুজাবুজি, এটা চুক্তি হ'ব, BTRবাসী ৰাইজৰ কি লাভ হ'ব, বাছবাৰী বা পৰ্বতজৰা ৰাইজৰ কি লাভ হ'ব, সেই কথা আমি প্ৰশ্ন ৰাখিছোঁ। আৰু এই প্ৰশ্নৰ উত্তৰত তেওঁলোকে আমাৰ যি দাবী আছিল যে 3rd গ্ৰেড 4th গ্ৰেড টেকনিকেল নন টেকনিকেল ITR আৰু স্কিল মানে ট্ৰেইনিং থকা লেবাৰ ক্লাছৰ কথা, ইয়াত কণ্ট্ৰেক্টৰ যিখিনি ৱৰ্ক থাকিব, আৰু ভৱিষ্যতে এই যি উদ্যোগ স্থাপনৰ বিনিময়ত যিখিনি তেওঁলোকৰ ৰেভিনিউ জেনেৰেট হ'ব, চৰকাৰখনে কি পাব, লোকেল স্থানীয় ৰাইজে CSRৰ পৰা ডেভেলপমেণ্টেল ইনফ্ৰাষ্ট্ৰাকচাৰ, এডুকেশ্যন, ছ'চিঅ' বা ইয়াত লাইভলিহুডৰ কি উন্নয়ন আহিব, এই গোটেই প্ৰশ্ন আমি পোনপটীয়াকৈ আদানী গ্ৰুপ আৰু APDCLক সুধিছোঁ, আৰু BTR চৰকাৰকো আমি সুধিছোঁ। আৰু তেওঁলোকে এই গোটেই প্ৰক্ৰিয়াটো আমাক এটা পৰ্যায়লৈকে তেওঁলোকে নিজৰ কথা ৰাখিছে, আৰু সেইটো আৰু কথা পাতিব লগা আছে। আৰু তেওঁলোকে কৈছে যে লোকেল ইণ্টাৰেষ্ট BTRবাসী, কোকৰাঝাৰ জিলা, বাছবাৰী বা পৰ্বতজৰা জিলাৰ স্বাৰ্থত যিকোনো যি বিনিময়ত কৰিব লাগে তেওঁলোকে কৰিম বুলি আমাক কথা ৰাখিছে।